একেবাৰে বেয়া, ছাত্ৰ ছাত্ৰীও পঢ়ি আছে, মটৰচাইকেলেও পঢ়ি আছে, ভঙা দলং। আমাৰ ৰাইজৰ অসুবিধা, বহুত অসুবিধা, এইটো আৰু ক'বলৈ ৰাস্তা নাই। এই বিষয়ে আপোনালোকে বিভাগক জনাইছিল নেকি? জনাইছোঁ, কিমান ইনকুৱাৰী আহি আছে, গৈ আছে, একো হোৱা নাই। একো হোৱা নাই। এতিয়া বিধায়কক কি ক'ব? ঠাকুৰৰ বিধায়কৰ হাতে ভোট দিয়া নাই, এইকাৰণে বনোৱা নাই। আমাৰ অসুবিধা এইটো একটা দলং, আমি বাইক লৈ যাব নোৱাৰি, খোজকাঢ়ি গ'লেও মানুহে পৰে, দুইবাৰ পৰিলে ইতিমধ্যে, পৰি একটা হাত ভাঙিলে, স্কুলীয়াতো যাবই নোৱাৰে। আমি এটা কথাই মন কৰিছোঁ যে এই অঞ্চলখন সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ হেতুকেই বোধ হয় এই দলংখনৰ কোনো মেৰামতি হোৱা নাই। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো এই দলংখন মেৰামতি কৰা হোৱা নাই আৰু বৰ্তমান চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পৰা নাই।